এইবাৰেই কৰি আপুনি কোনোবা এটা সুযোগ দিয়া নাই? হয় মহামন্ত্ৰী, মোৰ চকুত টোপনি নাই, খোৱা বোৱাত খুচিও কমি আহিছে। কি? মই তুৰন্তে বেজবৰুৱাক মাতি পঠিয়াম? নেলাগে মহামন্ত্ৰী, নেলাগে। আপোনাৰ বেমাৰ সোনকালে নিৰ্ণয় নকৰিলে সৰ্বনাশ হ'ব। মোৰ বেমাৰ কি তাক ময়ে জানো। তেনেহলে বেজবৰুৱা আহি ঔষধ নিৰ্ণয় কৰক। ঔষধৰ নাম কি তাকো মই জানো। ব্যৱস্থা কৰা যাওক। এই ঔষধৰ যোগাৰ কোনেও কৰিব নোৱাৰে। তেন্তে বলক সৈন্যবাহিনী লৈ আমিয়ে ঔষধি বনলৈ যাওঁ। তাৰ আগতে মোৰ মনটো অলপ স্থিৰ হ'বলৈ দিয়ক। ভাৱৰ পূজা লৈ থাকিলে মন স্থিৰ নহ'ব। আপুনি মোক মনৰ কথা খুলি কওক। সেই বুঢ়াপালক বিষয়াৰ ঘৰলৈ যোৱাৰ পৰা মোৰ এনে অৱস্থা হৈছে। পুৰস্কাৰটো যে দি আহিলে সেই মাকজনী, তাই জখিনী নেকি? মাকজনীক মই দেখা নেপালো। কাক দেখা পালে? তাইৰ বোৱাৰীক। তাই জখিনী। তাইক সোনকালে পঞ্জীয়নৰ ব্যৱস্থা কৰিম। জখিনী নহয় মহামন্ত্ৰী, তাই স্বৰ্গৰ দেৱী। দেৱী? তাইৰ গীত কেও সমত মই তাইক খুব কৰি পাতিব খোজো মহামন্ত্ৰী। সেই হওক, শুভেচ্ছা শীঘ্ৰে মই তাৰ ব্যৱস্থা কৰোঁ। মহামন্ত্ৰী, বহু চেষ্টা কৰিও মই তাইৰ মন ঘূৰাব পৰা নাই। কিয়? বুঢ়াপালকৰ প্ৰতি তাইৰ ভাল পোৱা আকাশৰ দৰে বিশাল আৰু সাগৰৰ দৰে গভীৰ। সেই সাগৰ শুকোৱা উপায় নিশ্চয় আছে। এটাই উপায় আছে। কি উপায়? বুঢ়াপালক বিষয়াক শালত দিয়াই একমাত্ৰ উপায়। তেতিয়া তাই মোৰ বৰণৰ বাহিৰে অন্য পথ বিচাৰি নাপাব। সকলো সম্ভৱ, মাথো মহাৰাজৰ আদেশহে লাগে। মই আদেশ দিলো, মোৰ বাপচৰৰ সন্মুখত বুঢ়াপালক বিষয়াক শালত দিয়াৰ শাস্তি বিহাৰৰ ব্যৱস্থা কৰক। তেতিয়া তাইক দুখ কৰিব নোৱাৰিব আৰু মোক কৰি হ'বলৈ সন্মত হ'ব। সেই হ'ব মহাৰাজ।